আমাৰ কামৰূপ জিলাৰ প্ৰত্যন্ত অঞ্চল সন্তলীত আজি এয়া এক ঐতিহাসিক ক্ষণ। আমি ভাবিব পৰা নাই মফচলীয়া অঞ্চল এটাৰ প্ৰেছ ক্লাবৰ মধ্যকালীন অধিৱেশনত আমি ভাৰতৰ এগৰাকী খ্যাতিমান সাংবাদিকক অতিথি হিচাপে আমন্ত্ৰণ কৰিবলৈ সক্ষম হৈছোঁ। এক দুৰ্যোগপূৰ্ণ মুহূৰ্তৰ মাজেৰে অসমৰ সাংবাদিকতাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰা, ৰাষ্ট্ৰযন্ত্ৰৰ বহু নিৰ্যাতনৰ বলি হোৱা অজিত কুমাৰ ভূঞা ডাঙৰীয়া আজিৰ এই মঞ্চত মুখ্য অতিথি হিচাপে আসন গ্ৰহণ কৰিছে। এয়া আমাৰ সপোন যেন লাগে। এইগৰাকী মহান ব্যক্তি হত্যাৰ ছত্ৰছায়াত ময়ো মোৰ সাংবাদিকতাৰ আদি পাঠ লৈছিলোঁ। আজি আমি গৰ্বিত যে মহিলাগৰাকীক আমি এই অঞ্চললৈ আনিব পাৰিছোঁ। অসমৰ ঐতিহাসিক অসম আন্দোলনৰ সময়ৰ পৰা জনচেতনা আৰু জনজাগৰণ সৃষ্টি কৰি অহা প্ৰখ্যাত আঞ্চলিকতাবাদী নেতা, আমাৰ সকলোৰে প্ৰিয় জাতীয়তাবাদী ৰাজনীতিক শ্ৰদ্ধাৰ ডাক্তৰ কমলাকান্ত কলিতাদেৱৰ অৰিহণা আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ। অসম আন্দোলনৰ অতি সংকটপূৰ্ণ মুহূৰ্তত ডাক্তৰ কলিতাদেৱে যি সহনশীল আৰু উদাৰ ৰাজনৈতিক আদৰ্শৰ পৰিচয় দি আহিছে, তাক লৈ আমি অঞ্চলবাসী ৰাইজ তেখেতৰ ওচৰত কৃতাৰ্থ। খহনীয়াত আক্ৰান্ত 135টাতকৈ অধিক পৰিয়ালক আশ্ৰয় প্ৰদান কৰি কমলাপুৰ গাঁৱৰ সৃষ্টিকৰ্তাক আমাৰ মঞ্চত পাই আমি আদৰণি জনাইছোঁ। আমাৰ প্ৰায় 4 দশক পূৰ্বলৈকে এই অঞ্চলৰ সংবাদ পত্ৰৰ পঢ়ুৱৈ আছিল আঙুলিৰ মূৰত গণিব পৰা। এচাম শিক্ষিত লোকে সংবাদ পত্ৰ পঢ়িছিল। ঐতিহ্যমণ্ডিত অসমবাণী, স্বাধীন, 3দিনীয়া অগ্ৰদূত আদি কাকতৰ কেইটামান কপি আমাৰ অঞ্চললৈ কঢ়িয়াই আনিছিল শিক্ষক, আমোলা আৰু বিষয়াসকলে। তাকে সপ্তাহজোৰা লুটিয়াই পৰিছিল সকলোৱে। এয়া আমাৰ বিশ্ব দৰ্শনৰ বাট। লাহে লাহে পৰিস্থিতি সলনি হ'ল। মানুহবোৰে কথাবোৰ উপলব্ধি কৰিব ল'লে যে সংবাদ পত্ৰই ৰাইজৰ সমস্যাবোৰ তুলি ধৰি চৰকাৰক এই সমস্যা সমাধানৰ ক্ষেত্ৰত নজৰ দিবলৈ বাধ্য কৰা। লাহে লাহে দৈনিক সংবাদ পত্ৰবোৰ আহিবলৈ ধৰে। সাংবাদিকতাত মফচলীয়া অঞ্চলৰ গুৰুত্ব বাঢ়িল। আমাৰ দৰে সন্তলী, কালাতলী, গৰৈ অঞ্চলৰ তৰুণসকলেও সমাজখনক আগবঢ়াই নিয়াৰ স্বাৰ্থত সাংবাদিকতাকে বৃত্তি হিচাপে ল'বলৈ আগবাঢ়ি আহিল। সাংঘাতিক আধুনিকতা আৰু স্বপ্নবিলাসিতা তৰুণ চৰিত্ৰৰ পৰিচয়। ভুল কি, শুদ্ধ কি আমি বিবেচনা কৰিব পৰা নাছিলোঁ। তথাপি আমি এটা কথা ভাবিছিলোঁ যে আমাৰ অঞ্চলৰ প্ৰগতিৰ বাবে অঞ্চলটোৰ সমস্যা বৃহৎ মঞ্চত তুলি ধৰিবলৈ আমি সাংবাদিকতা কৰিব লাগিব। এফালে দেৱানী মাতব্বৰৰ আগ্ৰাসন, আনফালে উগ্ৰ দায়িত্বাভিমানীসকলৰ সন্দেহৰ দৃষ্টি আমাৰ অঞ্চলৰ প্ৰতি। এনে দুৰ্যোগপূৰ্ণ অঞ্চলৰ বাসিন্দাসকলৰ উন্নয়নৰ পথ দেখুৱাবলৈ সাংবাদিক হিচাপে হাতত কলম তুলি লৈছিলোঁ আমি কেইবাজনে। আৰু এই সন্মিলিত যাত্ৰাৰ ফচলে হৈছে GKS প্ৰেছ ক্লাব। GKS প্ৰেছ ক্লাবৰ জন্মৰ অন্যতম উদ্যোক্তা শ্ৰদ্ধাৰ আব্দুৰ ৰহমান ডাঙৰীয়াক এই চেগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 1999 চনত GKS প্ৰেছ ক্লাব জন্ম লাভ কৰাৰ পিছৰে পৰা এই বৃহত্তৰ অঞ্চলৰ বিভিন্ন সমস্যাক ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক পৰ্যায়ত তুলি ধৰাৰ প্ৰয়াস কৰি আহিছে। আমি কিমান সফল হৈছে নাজানো। জনমানসত GKS প্ৰেছ ক্লাব এটা আদৰৰ অনুষ্ঠান। এই অনুষ্ঠানে বহন কৰি আহিছে অঞ্চলবাসী ৰাইজৰ আশা, সপোন আৰু আকাংক্ষাৰ এক চিৰ প্ৰবাহমান গতিধাৰা। অকল এয়াই নহয়, এই অঞ্চলত সংকলিত সাহিত্য, সংস্কৃতি, শৈক্ষিক ক্ষেত্ৰৰ প্ৰতিটো প্ৰতিভাক বৃহৎ মঞ্চলৈ আগবঢ়াই দিয়াৰ দায়িত্ব পালন কৰি আহিছে GKS প্ৰেছ ক্লাবে। সেইবাবে অঞ্চলবাসী ৰাইজে অনুভৱ কৰে যে আজিলৈ বৃহত্তৰ অঞ্চলটোত শেহতীয়াভাৱে নিৰ্বাচিত 6 গাঁও আৰু বকৰ 2গৰাকী জনপ্ৰতিনিধিৰ উন্নয়নৰ ক্ষেত্ৰত ভূমিকা সন্দেহজনক। ইয়াৰ বিপৰীতে অঞ্চলটোৰ এক ত্যাগৰ মানসিকতাৰে নিজক গঢ়ি লোৱা তৰুণ সাংবাদিক আৰু গুৱাহাটীৰ একাংশ ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃত সাংবাদিকেহে এই অঞ্চলৰ ৰাইজৰ বুকুৰ বেদনা উপলব্ধি কৰি কাম কৰি গৈছে।
তেনেকৈ কেইগৰাকীমান সাংবাদিকৰ ভিতৰত শ্ৰীযুত প্ৰকাশ মহন্ত, অজিত কুমাৰ ভূঞা, জিতেন্দ্ৰলাল শৰ্মা আদিৰ নাম আমি গৌৰৱেৰে উল্লেখ কৰিব পাৰোঁ। এই নামকেইটা এইকাৰণেই ক'লোঁ যে আমাৰ অঞ্চলৰ গৰাখহনীয়া সমস্যাৰ সমাধান, সন্তলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উন্নীতকৰণকে ধৰি যিখিনি উন্নয়ন সম্ভৱ তেখেতসকল আৰু আমাৰ অঞ্চলৰ ব্যক্তি বিশেষৰ প্ৰচেষ্টাৰ বাবেই সম্ভৱ হৈছে। ৰাজনৈতিক মেদপেচত পৰি সন্তোলিত হ'বলগীয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়টো প্ৰতিষ্ঠান হ'ল। এই বেদনাত সচেতন ৰাইজৰ হৃদয়ত আছে, উন্নয়নৰ পিনে পিঠি দিয়াসকল, সেইসকল নেতাও পুনৰ চমৰীয়া সমষ্টিৰ পৰা জনপ্ৰতিনিধি হ'বলৈ মন মেলাটো অতি দুৰ্ভাগ্যজনক। আদৰণি ভাষণত এই কথাখিনি অতিথিসকলৰ আগত ব্যক্ত নকৰিলে সভাৰ মূল উদ্দেশ্যৰ পৰা ফালৰি কটা হ'ব বুলিয়েই এই কথাখিনি ব্যক্ত কৰিলোঁ। কাৰণ এই সমস্যাসমূহৰ সমাধান সূত্ৰ অতিথিসকলৰ পৰাই আশা কৰিলোঁ। বেছি দীঘলীয়া নকৰোঁ, মঞ্চত উপবিষ্টসকলকে স্বাগতম জনোৱাৰ লগতে মঞ্চৰ সন্মুখত বহি থকা শ্ৰদ্ধাৰ ৰাইজ, শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আমাৰ প্ৰেছ ক্লাবৰ শুভাকাংক্ষীসকলক স্বাগতম জনাই আদৰণি ভাষণৰ ভুল মাৰ্জনা বিচাৰি মই আদৰণি ভাষণ ইমানতে সামৰিছোঁ।